নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম মোৰ ইউটিউব চেনেল এডুমেশ্যন হাবলৈ তোমালোকে যদি চেনেলটোত প্ৰথম তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আজি আমি ডিছকাছ কৰিম দশম শ্ৰেণীৰ পুনৰ আলোচনাৰে ইণ্ডাইচেছ এণ্ড পাৱাৰ মানে সূচক আৰু ঘাতৰ বিষয় তোমালোকে মন দি চাবা আৰু অংকবোৰ লগে লগে কৰি যাবা এতিয়া চোৱা সূচকনো আমি কিয় ব্যৱহাৰ কৰোঁ সূচকৰ প্ৰয়োজন কি এটা সংখ্যা ধৰি ললো 2 সংখ্যাটোকে 2 সংখ্যাটোকে ধৰি ললো 24টা 2 পূৰণ কৰিব লাগে 2 * 2 * 2 * তেনেকে কিমানটাই 24টা 2 পূৰণ কৰিব লাগে 24th টা 2 ইনটু কৰিব লাগে এটোকে আমি সৰুকে সংক্ষিপ্ত ৰূপত কেনেকৈ লিখিম 2 টু দি পাৱাৰ 24 ইমানখিনি 24টা 2 ইনটু কৰি থকাত কেনে আমি কি লিখিম সংক্ষিপ্ত ৰূপত 2 টু দি পাৱাৰ 24 লিখিম গতিকে এনেকুৱা সংক্ষিপ্ত ৰূপত প্ৰকাশ কৰিবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ সূচক ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কামটো সহজতে লিখিব পাৰোঁ বা যিকোনো যিমান ডাঙৰ সংখ্যাই নহওক লাগিলে আমি সহজতে তাক লিখিব পাৰিম তাৰ পিছত এটা ডাঙৰ সংখ্যা বা একেবাৰে সৰু সংখ্যা সংক্ষিপ্ত ৰূপত লিখিবলৈ আমি সূচক ব্যৱহাৰ কৰোঁ যেনে এটা সৰু সংখ্যা 0.00000000 1000টা শূন্য আছে তাৰ পিছত 1 এটা আছে এইটোক যদি আমি সংক্ষিপ্ত ৰূপত লিখো তেতিয়া আমি সূচক ব্যৱহাৰ কৰি একদম সংক্ষিপ্ত ৰূপত লিখিব পাৰিম কেনেকৈ লিখিব পাৰিম আমি ইয়াৰ লাহে লাহে আমি তাক ডিসকাস কৰিম কিন্তু আমাৰ সূচক কিয় ব্যৱহাৰ কৰা হয় কোনো এটা সংখ্যাক কোনো এটা ডাঙৰ সংখ্যা অথবা কোনো এটা সৰু সংখ্যাক যদি আমি সংক্ষিপ্ত ৰূপত লিখিব লাগে তেতিয়া আমি সূচক ব্যৱহাৰ কৰি লিখো তোমালোকে নিজৰ ঘৰৰ মোবাইল বা ক্যালকুলেটৰ আছে যদি ক্যালকুলেটৰত চাবাচোন বহুত ডাঙৰ সংখ্যা এটা মাৰি দিবা তাতো হি সৰু কৈয়ে লিখিব 1.25 যেনিবা ইনটু 10 টু দি পাৱাৰ 12 এনেকে তোমাক ৰিজাল্টটো দেখাব অৰ্থাৎ হি ক্যালকুলেটৰটোৱে সূচক ব্যৱহাৰ কৰি একেবাৰে ডাঙৰ সংখ্যাটাক সৰু সংখ্যাৰ ৰূপত লিখি তোমালোকৰ আগত প্ৰতিফলিত কৰিছে গতিকে এইবোৰ ক্ষেত্ৰতে আমাক সূচক ব্যৱহাৰ কৰা হয় তাৰ পিছত কোনো সংখ্যা সংক্ষিপ্ত ৰূপত থাকিলে তেতিয়া কি হয় তাক পঢ়িবলৈ লিখিবলৈ অথবা তুলনা কৰিবলৈ একেবাৰে সহজ হৈ পৰে এতিয়া আমি এটা কোনো এটা সংখ্যা লিখিলো 3 টু দি পাৱাৰ 9 ধৰি ললো মানে 3 কেটা পূৰণ 3 9টা 3 9টা পূৰণ আমি কি লিখিম 3 টু দি পাৱাৰ 9 এইটো কোৱা হ'ব সূচক এইটো কোৱা হ'ব সূচক বা পাৱাৰ বুলি কয় পাৱাৰ হল 3 টু দি পাৱাৰ 9 তিনি এটো হৈছে বেস এটো বেস বা এটো কোৱা হয় বেস বা ভূমি হল 3 ৰ পাৱাৰ বা সূচক 9 গতিকে আমি 3 9টা পূৰণ কৰি থকাত কেনে সহজতে লিখিলো 3 টু দি পাৱাৰ 9 তাৰ পিছত সূচকৰ কিছুমান বিধি আছে যিকিটা আমি জনাটো অত্যন্ত প্ৰয়োজনীয় নাজানিলে আমি পিছত যিবোৰ অংক আছে হেবোৰ কৰিবলৈ আমাৰ অসুবিধাত পৰিম প্ৰথমটো আছে a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হলে কি হ'ব a টু দি পাৱাৰ m প্লাস n অৰ্থাৎ দুটা একে সংখ্যাৰ পাৱাৰ যদি বেলেগ বেলেগ হয় যেনে 2 টু দি পাৱাৰ 5 ইনটু 2 টু দি পাৱাৰ যেনিবা 3 এটো আমি কেনেকৈ লিখিব পাৰিম 2 টু দি পাৱাৰ 5 plus 3 অৰ্থাৎ 2 to the power 8 ৰ লগত সমান হ'ব আমি কৈ চাওচোন হয় নে নহয় 2 to the power 5 মানে 2 যদি 5টা পূৰণ কৰ 2 into 2 into 2 into 2 into 2 5টা 2 পূৰণ কৰিলে কিমান পাম 32 পাম পূৰণ এইটো পূৰণ চিনটো এলাই আছে পূৰণ 2 যদি 3টা পূৰণ কৰো কিমান পাম 8 পাম এটা কিটা পূৰণ কৰোচোন চাও 8 2 গুণ 16 6 কৰিলে 1 8 3 24 25 কিমান হ'ব 256 ই পিনে আসলে 2 to the power 8 2 to the power 2 8টা পূৰণ কৰিছচোন তেতিয়া কিমান পাম 2 to the power 8 কৰিলে আমি একেই পাম 256 অৰ্থাৎ অকল দুটা বুলিয়ে নহয় দে ইয়াত আৰু বহুত বেছিও থাকিব পাৰে যেনে 2 to the power 5 into 2 to the power cube square into 2 to the power cube into 2 to the power যেনিবা 10 এটা আমি কেনেকৈ কৰিম 2 to the power গোটেই কিটা প্লাস কৰিম পাৱাৰ কিটা কিমান হ'ব 2 to the power এটো হয় 20 হ'ব এটো লগত সমান গতিকে যদি এই সংখ্যাবোৰ বেসটোত একেই হয় বেস বা ভূমি একেই থাকে
পাৱাৰ গিটা যদি বেলেগ বেলেগ হয় আৰু মাজত যদি পূৰণ চিন থাকে যদি তুমি পূৰণ কৰিব লাগে তেতিয়া ইয়াৰ পাৱাৰ গিটা আমি কি কৰিম যোগ কৰিম গতিকে আমি প্ৰথমটো পালো a to the power m into a to the power n is equal to a to the power m plus n মানে পাৱাৰ গিটা আমি যোগ কৰিম তেনেকে তাৰ পিছৰটো আছে 2 নম্বৰটো a to the power m হৰণ a to the power n যদি হৰণ কৰা হয় এনেকে নিলিখি আমি এনেকৈ লিখিব পাৰিম a to the power m হৰণ a to the power n তেতিয়া আমাৰ কি হ'ব a to the power m minus n অৰ্থাৎ ঘাতকিটা কি হ'ব মাইনাস হ'ব হল কেনেকে নচাওচোন 3 কি 3 যেনিবা ললো 3 to the power 4 divided by 3 square আমি হৰণ কৰিব লাগে আমি কৈছাচোন 3 to the power 4 মানে হৈছে 81 হৰণ 3 স্কয়াৰ হলে 9 81 ক 9 এ হৰণ কৰিলে কিবা যাব 9 বা যাব এইভাগে কৈছো এইভাগে কি হ'ব ঘাতকিটা যদি হৰণ থাকে তেতিয়া পাৱাৰ গিটা মাইনাস হয় বুলি কৈছে 3 to the power 4 minus 2 সমান কিমান হ'ব 3 স্কয়াৰ 3 স্কয়াৰ কিমান হ'ব 9 এপিনো 9 পালো এপিনো কিমান পালো 9 পালো গতিকে যদিহে এই বেস গিটা সেম থাকে আৰু পাৱাৰ গিটা বেলেগ বেলেগ থাকে তেতিয়া আমি কি কৰিম এই সেম বেসৰ পাৱাৰটো এটাৰ পৰা আনটো মাইনাস কৰিম তাৰ পিছৰটো আছে c2 a to the power m whole to the power n তেতিয়া কি হ'ব এইগিটা ইনটু হ'ব a to the power mn তো লিলো 2 স্কয়াৰ তাৰ কিউব হৈ গল তেতিয়া কি হ'ব 2 to the power 3 দুগুণ 6 হ'ব হৈ গল ইভাগে কৈছাচোন ইভাগে কৈছাও 2 স্কয়াৰ হলে 4 ওপৰত কি আছিল 3 কিউব 4 কিউব কিমান 4 গুণ হলো 4 হলো 64 এভাগে কোন 2 ছটা পূৰণ কৰছো 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 কিমান হ'ব 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 লং 32 2 32 64 দুটা সেম ওলালে গতিকে a to the power m whole to the power যদি n হয় তেতিয়া কি হ'ব a to the power mn মনত থাকিব লাগিব তেতিয়াহে পাৰিবা তাৰ পিছত আছে a to the power m into b to the power m ইয়াত সব বেস গিটা বেলেগ বেলেগ বাট পাৱাৰ গিটা সেম তেতিয়া কি হ'ব বেস গিটা ইনটু হ'ব আৰু পাৱাৰ কি থাকিব একেই থাকিব যদি বেস গিটা বেলেগ বেলেগ থাকে মাজত ইনটু থাকে আৰু পাৱাৰ গিটা সেম থাকে তেতিয়া পাৱাৰটো সেম থাকিব আৰু বেস গিটা ইনটু হ'ব ধৰি ললো 2 কিউব ইনটু 3 কিউব আমি এনেকে কৰিলে কিমান পাম 2 কিউব 8 3 কিউব 27 কোন কৰিলে 8 গুণ 56 6 গুণ 5 8 গুণ 16 16 পাছে 21 হৈ গল তাৰ ইভাগে কৈছাচোন এইটা পূৰণ কৰিবলৈ কৈছিলো 2 পূৰণ 3 হল কিমান হ'ব কিউব 2 গুণ কিমান 6 6 কিউব 6 তিনটা পূৰণ কৰিলে 6 পূৰণ 6 পূৰণ 6 6 তিনটা পূৰণ কৰিলে কিমান হ'ব 216 ওলাব সেম ওলালে গতিকে a to the power m into b to the power m is equal to ab whole to the power m তাৰ পিছত আছে a to the power m divided by b to the power m ডিভাইড হৈ আছে বাট বেস গিটা বেলেগ বেলেগ পাৱাৰ গিটা সেম তেতিয়া কি হ'ব a by b whole to the power m হ'ব এইবোৰ আমি পিছত ইউজ কৰিম হা তাৰ পিছত এটো অলপ টান f নম্বৰটো মনত ৰাখাবলে a to the power 0 is equal to 1 হয়নে টান নহয় এটো সবতকে উজু যিকোনো এটা সংখ্যাৰ পাৱাৰ যদি 0 থাকে যেনিবা 50 পাৱাৰ যেতিয়া 0 থাকিব তেতিয়া তাক কিমান কম 1 যেনিবা 126 to the power 0 সমান কিমান 1 এটো সবতকে ইজি তাছত g2 আছে a to the power -1 is equal to এই যদি পাৱাৰ যেতিয়া -1 থাকে তেতিয়া এই পাৱাৰটো তললৈ আহে এনেকে a to the power 1 হয় বা a to the power 1 মানে কি a অৰ্থাৎ 1 by a যদি এনেকে থাকে a to the power -2 তেতিয়া কি হ'ব a by 1 by a square তেনেকে a to the power -3 থাকিলে কিমান হ'ব 1 by a কিউব হ'ব ওপৰত যদি মাইনাস আহে তললৈ আহিলে প্লাস হৈ আহিব তলত যদি মাইনাস থাকে ওপৰলৈ যেতিয়া যাব তেতিয়া থাকিলে প্লাস হ'ব প্লাস থাকিলে মাইনাস হ'ব ওপৰলৈ মানে বুজি পাইছা না ওপৰটো কোৱা হ'ব
লব তলটোক কোৱা হ'ব হৰ হৰ লব বুলি মই কোৱা নাই সেইখিনি তোমালোকে জানাই ওপৰটো আৰু তলটো উলিয়াই কৈছো তাৰপিছত আই নম্বৰটো কি আছে -1 টু দি পাৱাৰ n এইটো -1 টু দি পাৱাৰ n একো হ'ব পাৰে -1 টু দি পাৱাৰ n মাইনাছ একো হ'ব পাৰে ডিপেন্ড কৰিব n যুগ্ম নে অযুগ্ম এটা চাচোন n প্ৰথমটো -1 তিনটা পূৰণ কৰিলো -1 ইনটু -1 মাইনাছ থাকিলে ব্ৰেকেট দি দেই ইনটু -1 তিনটা পূৰণ কৰিলো গতিকে -1 টু দি পাৱাৰ 3 হ'ল তেতিয়া কিমান হ'ব এই মাইনাছে প্লাছ হ'ল এই প্লাছে আকৌ এই মাইনাছে কি হ'ব মাইনাছ হৈ যাব গতিকে এনসাৰটো পালো -1 গতিকে যেতিয়া এই পাৱাৰটো অযুগ্ম হ'ব n অযুগ্ম মানে অড হলে -1 যদি যুগ্ম হয় -1 ইনটু -1 ইনটু -1 ইনটু -1 কেইটা ললো 4টা -1 টু দি পাৱাৰ 4 এতিয়া চাচোন এই -1 ইনটু কৰিলে +1 এই -1 ইনটু কৰিলে +1 দুইটা 1 পূৰণ কৰিলে কিমান হ'ব 1 হ'ব কিমান হ'ব 1 কি হ'ব -1 টু দি পাৱাৰ n -1 টু দি পাৱাৰ n 1 হ'ব বা 1 হ'ব যেতিয়া n টো কি হ'ব ইভেন বা যুগ্ম এটো হৈছে অযুগ্ম বুজি পাইছা তাৰপিছত সবতকে গুৰুত্বপূৰ্ণ এটা ৰূপ আছে হেতু হৈছে প্ৰামাণিক ৰূপ বুলি কোৱা হয় হেতু ৰূপ হৈছে প্ৰামাণিক কি হৈছে কিছুমান অতি বৃহৎ সংখ্যা আৰু অতি ক্ষুদ্ৰ সংখ্যা আমি প্ৰামাণিক বা হেতু মান্য ৰূপত প্ৰকাশ কৰিব পাৰি প্ৰামাণিক বা ইংৰাজীত কয় ষ্টেণ্ডাৰ্ড ফৰ্মত আমি লিখিব পাৰো ষ্টেণ্ডাৰ্ড ফৰ্মত কেনেকৈ লিখিম k into 10 to the power m আৰ্হিত আমি লিখিব পাৰিম য'ত k টো কি হ'ব লাগিব একত কেনে ডাঙৰ বা সমান হ'ব লাগিব আৰু 10ত কেনে সৰু হ'ব লাগিব গতিকে এনেকৈ আমি মান্য ৰূপত লিখিম কেনেকৈ লিখিম চাওঁচোন 1.6 into 10 to the power বোলে 7 বোলে 7.3 into 10 to the power minus 6 এই হৈছে প্ৰামাণিক ৰূপ কিন্তু এটা কথা চাবা এই কেতিয়াও এনেকুৱা সংখ্যা হ'ব নাই প্ৰামাণিক ৰূপ 10 into যেনিবা 10 to the power 7 হৈ গ'ল 11 into 10 to the power minus 3 এই সংখ্যাবোৰ প্ৰামাণিক ৰূপ হ'ব নোৱাৰে কাৰণ এই k ভ্যালুটো কৈছে ন k ভ্যালুটো সদায় 10ত কেনে সৰুৱে হ'ব লাগিব 10ত কেনে ডাঙৰ হ'ব নোৱাৰিব গতিকে আমি কেনেকুৱা সদায় মন কৰিবা পইণ্টৰ আগত এটা ডিজিটহে থাকিব পইণ্টৰ আগত সদায় কেটা ডিজিট থাকিব এটা ডিজিট থাকিব তেতিয়া এই সংখ্যাটো 10তকৈ কি হ'ব সৰু হ'ব লুজ তেতিয়াহে প্ৰামাণিক ৰূপ হ'ব এতিয়া আমি পলম নকৰি অনুশীলনীৰ দিশে আগবাঢ়ো প্ৰথমটো কৈছে মান নিৰ্ণয় কৰা 11 কিউব আমি আগৰ চেপ্টাৰত পাই আছিলো 11 ঘন সংখ্যাৰ ঘনমূল 11ৰ কিউব কৰা এইটো তেনেকৈ কৰিম প্ৰথমটো আছে 11ৰ কিউব অৰ্থাৎ 11 কেটা ইনটু কৰিব লাগিব 11 তিনটা ইনটু কৰিব লাগিব কৰি চাও দুটা 11 ইনটু কৰিলে 121 তাৰ লগত 11 কৰিলে কিমান হ'ব 1331 তোমালোকে নিজে অংকটো কৰি চাবা তাৰ পিছত আছে 2 into 10 কিউব 2 into 10 কিউব কৰিলে কিমান হ'ব 10ৰ কিউব কৰিলে 10 into 10 into 10 2 into 10 তিনটা পূৰণ কৰিলে কিমান হ'ব 1000 2 পূৰণ 1000 2000 তাৰ পিছৰ কোৱেশ্চনটো আছে 1/2 whole to the power -5 এইটো ফৰ্মুলাত লগাই দিওঁ যদি a/b whole to the power -1 থাকে তেতিয়া b/a হয় তেতিয়া কিমান হ'ব যদি এইটো a বুলি ধৰছো a/b whole to the power যদি -1 থাকে তেতিয়া b/a হয় বা b/a whole to the power +1 হ'ব b/a whole to the power কি হ'ব +1 হ'ব ঠিক এনেদৰে কৈছো 1/2 whole to the power মাইনাস আছিলে এটো কি হ'ব ৰেচিপ্ৰকেল বা অনুন্যক ললে হ'ব 2/1 whole to the power -5 to কি হৈ যাব +5 গতিকে 1 এটো আমি যদি ভাঙো 1 to the power 5 2 to the power 5 1 to the power 5 হলে 1a 2 to the power 5 হলে 32 তলত 1 থকা নথকা একে কথা হল তলত ইনো 1 টা থাকে
গতিকে এনচাৰটো কিমান হ'ব 32 তাৰপিছৰটো আছে -4 to the power -2 -4 whole to the power -2 এইটো আমি কেনেকৈ লিখি পাৰিম 1/-4 to the power +2 কিয় হ'ল কাৰণ -4 টো আমি অলপ দেৰি আগত যিটো সূত্ৰ পাইছিলোঁ -4 divided by 1 whole to the power -2 লিখিব পাৰিম তেতিয়া কি হ'ব এইটো যে লিখিলোঁ 1/2 whole to the power মাইনাছ থাকিলে কি হয় 2/1 whole to the power প্লাছ হৈ যায় গতিকে এইটো তেনেকৈ -4/1 এইটো ৰেচিপ্ৰকেল বা অনুন্নক হৈ গ'ল 1/4 whole to the power এই -2 আছিলে এইটো কি হৈ গ'ল +2 এতিয়া আমি ভাঙিলে 1 to the power 2 -4 to the power 2 1 যিমানে পাৱাৰ নহয় 1 হ'ব -4 2 হ'লে কিমান হ'ব মাইনাছৰ স্কোৱাৰ কৰিলে প্লাছ 4 স্কোৱাৰ 16 এনচাৰ হ'ব 1/16 বুজি পাইছা তোমালোকে পজ কৰি অংককেইটা পাতি ল'বা তাৰ পিছৰ কুৱেশ্যনটোলৈ যাওঁ তলৰ প্ৰতিটো সংখ্যাক সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল ৰূপে প্ৰকাশ কৰা এতিয়া 729 লওঁচোন আমি আগত এনেকুৱা অংক কৰিছোঁ 729 3ৰে যাব 3 2 6 3 4 12 তাৰপিছত 3 3 গুণ 9 3য়ে যাব 3 8 গুণ 24 3 গুণ 3 3য়ে যাব 3 27 3য়ে যাব 3 9 গুণ 27 3 3 গুণ 9 এটা কিমান ল'লে 729 আমি কেনেকৈ লিখিব পাৰিম 3 to the power 1 2 3 4 5 6 3 to the power কি লিখিব পাৰিম 6 অংকটো আমি তেনেকৈ কৰিব লাগিব 729 কেনেকৈ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে প্ৰকাশ কৰা এতিয়া মৌলিক এইকেইটা প্ৰত্যেকটো মৌলিক হয়নে তাৰ ঘাত কিমান পালোঁ 6 পালোঁ এইটো হৈছে এনচাৰটো তাৰপিছত আছে 3 1 2 5 এইটো আমি আগৰ দৰে কৰি যাওঁ মই খালি অলপ স্কিপ কৰি দিম যাতে ভিডিঅ'টো অলপ সোনকাল হয় 5 যাব 5 6 গুণ 30 5 2 গুণ 10 5 5 গুণ 25 কিমান ল'লে 5 5 5 625 বাৰ গ'ল 5 625 125 বাৰ গ'ল 5 125 25 বাৰ গ'ল 5 5 গুণ 25 অৰ্থাৎ 3 1 2 5 সমান কি লিখিব পাৰিম 5 to the power 5 কেইটা ল'লে 1 2 3 4 5টা 5 to the power 5 ইয়াৰ এনচাৰটো আছিলে 3 নম্বৰটো আছে 3600 এইটো কৰিছোঁ আমি 3600 2য়ে যাব 2য়ে 18 বাৰ যাব 2য়ে যাব 9 বাৰ 5 যাব 5 গুণ 20 5 5 25 5 যাব 5 9 গুণ 45 3 5 যাব 3 যাব 3 গুণ এতেকে 3600 কিমান ওলাব 2 কেইটা ওলালে 2 4টা 2 to the power 4 into 5 কেইটা ওলালে 5 দুটা তাৰপিছত 3 কেইটা ওলালে 2টা আমি সৰুৰ পৰা ডাঙৰলৈ যাম 3 স্কোৱাৰ ইনটু 5 কেইটা ওলালে 2টা 5 2 3 5 সৰুৰ পৰা আমি ডাঙৰলৈ বা এচেণ্ডিং অৰ্ডাৰত গৈছোঁ হ'ব এইটো হৈছে ইয়াৰ মৌলিক উৎপাদকৰ হিচাপে প্ৰকাশ কৰাৰ উৎপাদকৰ ঘাতৰ পূৰণফল হিচাপে আমি প্ৰকাশ কৰিলোঁ তাৰ পিছৰটো আছে 4 নম্বৰটো 108 into 192 এতিয়া আমি এইটো কৰি চাওঁ 108 টো 108 2য়ে যাব 2 5 গুণ 10 2 4 গুণ 8 2য়ে যাব 2 2 গুণ 4 2 7 গুণ 14 3য়ে যাব 3 9 গুণ 27 3 3 গুণ 9 তাৰপিছত তেনেকৈ 192 টো কৰি চাওঁ 192 2য়ে যাব 2 9 গুণ 18 2 6 গুণ 12 2য়ে যাব 48 2য়ে যাব 2 লং সৰি 2য়ে যাব 2 24 2য়ে যাব 2 12 24 2য়ে যাব 2 6 গুণ 12 2য়ে যাব 2 3 গুণ 6 হৈ গ'ল এতিয়া চোৱা এতিয়া 108 into 192 আমি কি পালোঁ প্ৰথমটোত পালোঁ 2 দুটা 2 স্কোৱাৰ ইনটু 3 তিনিটা 3 সেকেণ্ড 192ত কি পালোঁ 2 এটা 2টা 3টা 4টা 5টা 6টা 2 কিমান পালোঁ 6টা 3 কিমান পালোঁ এটা 3 বুলি লিখিলে হ'ব 3 to the power 1 মানে
এতিয়া আমি যদি এইকেইটা যদি প্লাছ কৰি দিওঁ, যেতিয়া আমাৰ বেছকেইটা ছেইম থাকে আমাৰ পাৱাৰকেইটা কি হ'ব প্লাছ হ'ব। 2 টু দি পাৱাৰ ইয়াত আছিলে 2, ইয়াত আছিলে 6, তেনেকৈ 3 টু দি পাৱাৰ ইয়াত আছিলে 3, ইয়াত আছিলে 1, গতিকে হ'ব 2 টু দি পাৱাৰ 8 ইনটু 3 টু দি পাৱাৰ 4 হ'ব। দিছ ইজ দ্য এনচাৰ। বুজি পাইছেনে? তোমালোকে ভিডিঅ'টো পজ কৰি এনচাৰটো লিখি ল'বা বহীত। তাৰপিছৰ 3 নম্বৰ কুৱেশ্যনটোত আছে সৰল কৰা। প্ৰথম 1 নম্বৰ চাওঁচোন, 3 টু দি পাৱাৰ -2 ইনটু 5 স্কুৱাৰ। এতিয়া এইটোত আমি কোনটো সূচকৰ বিধি প্ৰয়োগ কৰিম চাচোন। এই তলৰ বেছকেইটা বেলেগ বেলেগ বাট পাৱাৰকেইটা ছেইম। -3 কি আছে স্কুৱাৰ ইনটু -5ৰ স্কুৱাৰ। এই যে পাৱাৰকেইটা দুইটাতে 2 আছে বা স্কুৱাৰ আছে, তেতিয়া আমি কোনটো লগাম? এইটো লগাম। a to the power into b to the power m is equal to ab whole to the power m. কি আছিলে? a to the power m into b to the power m, m তো বাহিৰত আছে দেই, m is equal to কি হয়? ab whole to the power m, অৰ্থাৎ এই বেছ দুটা পূৰণ কৰিম আমি। ইয়াত এনেকৈ পূৰণ কৰিম, -3 লগত পূৰণ কৰিম কিমান? -5। এই দুটা পূৰণ কৰিম আৰু বেছটো কি দিম? ছেইম দিম, স্কুৱাৰ। তেনেকৈ a আৰু b ইনটু হৈছে আৰু বেছটো কি আছে? এম এ আছে। এতিয়া মাইনাছে মাইনাছে পূৰণ কৰিলে আমি জানোতে প্লাছ হৈ যায়। 3 5 গুণ 15 হৈ গ'ল। ওপৰত কি থাকিলে? 2, অৰ্থাৎ 15 স্কুৱাৰ। 15 স্কুৱাৰ কিমান? অৰ্থাৎ 15 স্কুৱাৰ মানে কি? 15 দুটা ইনটু কৰা। 15 দুটা ইনটু কৰিলে 225 হ'ব। গতিকে ইয়াৰ এনচাৰ কিমান হ'ব? 225। তাৰপিছত 2 নম্বৰটো আছে 2 কিউব ইনটু 2 হোল টু দি পাৱাৰ 4 আছে। আমি এতিয়া মাজত কি কৰিম? ইয়াত 2ৰ পাৱাৰ 3 আছে, 2ৰ পাৱাৰ 1 আছে। গতিকে আমি এনেকৈ যদি পূৰণ থাকে, বেছকেইটা ছেইম থাকে, তেতিয়া আমি কি কৰিম? সেইকেইটা প্লাছ কৰোঁ। ইয়াত আছে 3, ইয়াত আছে 1, হোল টু দি পাৱাৰ 4টো আছেই। এইটো সূত্ৰ কি খাব? a to the power m ইনটু a to the power n হ'লে a to the power m প্লাছ n হয়। তাৰপিছত এইটো হ'ব 2 to the power 4 হোল টু দি পাৱাৰ 4। এতিয়া আমি এটা পাইছোঁ নহয়, a to the power m হোল টু দি পাৱাৰ n হ'লে a to the power mn হয়। এইটো a যেনিবা a to the power 4 হোল টু দি পাৱাৰ 4, তেতিয়া কি হ'ব? এইটোৱে ইনটু হ'ব। যেনেকৈ ইয়াত m আৰু n ইনটু হৈছিলে, এতিয়া 2 to the power আমি কি লিখিম? 4 4 গুণ 16। ইয়াৰ এনচাৰ হ'ব 6 5 5 3 6। এনচাৰ হ'ব সেইটো। তোমালোকে নিজে কৰি চাবা। 3 নম্বৰটো আছে 2 to the power 0 ইনটু 3 to the power 0 ইনটু 4 to the power 0। এইটো একেবাৰে সহজ, আমি পাইছিলোঁ নহয়। a to the power 0 ফৰ্মুলা আমাৰ কি হয়? যিকোনো সংখ্যাৰ পাৱাৰটো যদি 0 হয়, তাৰ ভেলু কিমান হ'ব? 1 হ'ব। গতিকে 2 to the power 0 হ'লে 1 হ'ব, 3 to the power 0 হ'লে 1 হ'ব, 4 to the power 0 হ'লে 1 হ'ব। 1 তিনিটা পূৰণ কৰিলে 1 হ'ব। 1 ইজ দ্য এনচাৰ। তাৰ পিছৰ কুৱেশ্যনটো আছে 5/8 হোল টু দি পাৱাৰ -7 ইনটু 8/5 হোল টু দি পাৱাৰ -4। এতিয়া আমি এইটো এনেকৈ কৰিব পাৰোঁ। এইটো আমি এটা ফৰ্মুলা পঢ়িছিলোঁ যে 5/8 বা এনেকৈ পঢ়িছিলোঁ, a/b হোল টু দি পাৱাৰ যদি -1 থাকে, তেতিয়া কি হ'ব? b/a হৈ যায়। বা এইটো যদি -2 থাকে, তেতিয়া b/a স্কুৱাৰ হৈ যাব। এতিয়া 5/8 আছে, গতিকে আমি এইটো 8/5 লিখিব পাৰিম। 8/5 লিখিলে এই পাৱাৰটো কি হ'ব? প্লাছ হৈ যাব। কিন্তু এইপিনে কি আছিলে? 8/5 হোল টু দি পাৱাৰ -4 আছিলে। এইটো চেঞ্জ কৰিব পাৰোঁ, এইটো আমি নকৰাকৈ কৰি চাওঁ। এতিয়া চোৱা, ইয়াতো 8/5 হ'ল, ইয়াতো 8/5 হ'ল, মানে বেছটো ছেইম, পাৱাৰটো ইয়াত বেলেগ বেলেগ আছে। তেতিয়া এইটো ফৰ্মুলা খাটিবনে? a to the power m ইনটু a to the power n ইজ ইকুৱেল টু কি হ'ব? পাৱাৰকেইটা a to the power m প্লাছ n। এইটো ফৰ্মুলা এপ্লাই কৰোঁ। 8/5 দুইটা কাৰণ বেছ 8/5 8/5, গতিকে এইটো প্লাছ হ'ব। 7 প্লাছ -4, 8/5 7ৰ 4 গ'লে 3 থাকিব। এতিয়া এইটো আমি ভাঙিলে 8 to the power 3 5 to the power 3, 8 to the power 3 8 to the power 3 হ'লে কিমান হ'ব? 512। 512 5ৰ কিউব কিমান হ'ব? 125। গতিকে এনচাৰ কিমান হ'ব? 512 ডিভাইডেড বাই 125। তোমালোকে এইটো পজ কৰি নোট কৰি ল'বা।
এতিয়া 4 নম্বৰটোলৈ আহোঁ। তলৰ সংখ্যাবিলাক তুলনা কৰিবলৈ কৈছে। তুলনা মানে কোনটো সৰু কোনটো ডাঙৰ চাবলৈ কৈছে। প্ৰথমটো আছে 2 to the power 8 আৰু 8 স্কোৱাৰ। 2 to the power 8 মানে কি? 2 8টা পূৰণ। 2 2 6 7 8টা 2 পূৰণ। 8টা 2 পূৰণ কৰিলে কি হ'ব? 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 2 লং 32 64 64 128 256 2 to the power 8 কৰিলে হ'ব 256 আৰু 8 স্কোৱাৰ কৰিলে আমি জানো 8 স্কোৱাৰ 64 গতিকে কোনটো ডাঙৰ 256 টো ডাঙৰ therefore কি হ'ব 2 to the power 8 is greater than 8 স্কোৱাৰ 2 to the power 8 টো কি হ'ব greater ঠিক একেদৰে তাৰ পিছৰো চাওঁ into 7 into 10 to the power 12 আৰু কি কৈছে 1.5 into 10 to the power 8 এতিয়া চাচোন ইয়াত 10 ৰ পাৱাৰ 12 12 ইয়াত 10 ৰ পাৱাৰ কিমান 8 obviously 10 ৰ পাৱাৰ 12 টো ডাঙৰ হ'ব আৰু ইয়াত আছে 2.7 ইয়াত আছে 1.5 গতিকে কোনটো ডাঙৰ হ'ব এইটো ডাঙৰ হ'ব বুজি পাইছা তাৰ 5 নম্বৰটো কৈছে তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা ঋণাত্মক সূচক আছে সূচকটো ধনাত্মক কৰিব লাগে এটা আমি এইটো চাওঁচোন 2 to the power minus 3 এইটো আমি কি লিখিম 1/2 to the power plus 3 লিখিম যেতিয়া তললৈ গুচি আহে তললৈ মানে এই হৰলৈ গুচি আহে তেতিয়া এই পাৱাৰবোৰৰ চিনটো চেঞ্জ হৈ যায় পজিটিভ থাকিলে নিগেটিভ হ'ব নিগেটিভ থাকিলে পজিটিভ হ'ব এতিয়া এইপিনে কি আছে -7 to the power -3 সেইটো কি হ'ব 1/-7 to the power +3 হ'ব এতিয়া আমি এইটো যদি একে কৰি দিওঁ 2 into -7 whole to the power কি হ'ব 3 হ'ব কাৰণ আমি পাইছিল নহয় সূত্ৰটো a to the power m into b to the power m হলে কি হয় ab whole to the power m হয়নে এতিয়া আমি এইটো কৈ দিওঁ 1/2 হাত গুণ 14 -14 whole cube হ'বনে এতিয়া পজিটিভ আহিলে এইটো 3 পদ কি আহিলে পজিটিভ আহিলে গতিকে এইটো হ'ব এনসাৰ তাৰপিছত 2 নম্বৰটো আমি কি কৰিব পাৰোঁ এইটো এনেকৈ থাকক -3 to the power -4 এইটো এনেকৈ থাকক ইনটু এইটো কি কৰিব পাৰিম 5 to the power -4 কৰিব পাৰিম 3 to the power -4 কৰিব পাৰিম হ'বনে এতিয়া চোৱা -3 to the power -4 আৰু 3 to the power -4 একেই হয় গতিকে এই দুটা কি হৈ যাব কেনচেল যাব কাৰণ মাইনাছ টু দি পাৱাৰ যদি 4 কৰোঁ প্লাছ হৈ যাব এতিয়া থাকিলে কিমান 5 to the power -4 5 to the power -4 আমি কৰিম কি 1/5 to the power +4 কৰি আনো হ'ব এতিয়া পজিটিভ আহিলে নে পাৱাৰটো বা সূচকটো কি হ'ল পজিটিভ আহিলে গতিকে দিছ ইজ দ্য এনসাৰ তাৰপিছত 6 নম্বৰটো কৈছে তলৰ সংখ্যাবিলাকক প্ৰামাণিক ৰূপত প্ৰকাশ কৰা প্ৰামাণিক ৰূপটো কেনেকুৱা ধৰণৰ আছিলে যে এইটো এটা প্ৰামাণিক ৰূপ 1.6 into 10 to the power যেনিবা 7 হ'ব সেইটো এটা প্ৰামাণিক ৰূপৰ এই সংখ্যাটো কি হ'ব লাগিব সদায় এটা যেনিবা k বুলি ধৰি লৈছোঁ k সংখ্যাটো একতকৈ ডাঙৰ বা সমান হ'ব লাগিব আৰু 10তকৈ সদায় কি হ'ব লাগিব সৰু হ'ব লাগিব এতিয়া এইটো আমি প্ৰামাণিক ৰূপত লিখোঁচোন 3430000 ওকে আমি দশমিকটো ইয়াত যে দশমিক নাই পইণ্টটো সদায় পইণ্টটো লাষ্টত আছে বুলি ধৰিম এতিয়া আমি কি লিখিম সদায় দশমিকৰ আগত এটা সংখ্যাহে ৰাখিম অৰ্থাৎ কি হ'ব 3.43 হৈ গ'ল এতিয়া এই দশমিক সংখ্যাটো কেইঘৰ আগলৈ আহিলে চোৱাচোন এই দশমিক সংখ্যাটো একেবাৰে শেষত আছিলে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচঘৰ ছঘৰ আহিলে কি হ'ল দশমিক সংখ্যাটো ছঘৰ তোমাৰ বাওঁহাতে আহিলে গতিকে আমি কি লিখিম 10 to the power +6 লিখিম হ'ব যদি সোঁহাতে যায় তেতিয়া আমি মাইনাছ লিখিম এতিয়া আমি নেক্সটটো কৰিলে গম পাম 2 নম্বৰটো 700400000 ওকে দশমিকটো এতিয়া ক'ত আছে বুলি ধৰিম ইয়াত আছে বুলি ধৰিম ইয়াৰ পৰা দশমিক ক'লৈ আহিব এই ডখৰলৈ আহিব মানে 7 আমি কি লিখিম 004 লিখিম এই 0 খিনিও লিখিব পাৰি কিন্তু 4 পিছত আমি 0 আৰু নাৰাখোঁ ইনটু 10 to the power কিমান লিখিম 0 কেইটা আহিলে এঘৰ দুঘৰ তিনিঘৰ চাৰি পাঁচ ছয় সাত আঠ ন
10 ঘৰ আহিলে গতিকে 10 টু দি পাৱাৰ কি লিখিম 10 লিখিম এনেকুৱা ধৰণৰ হৈছেনে প্ৰামাণিক ৰূপটো এই যিটো সংখ্যা এইটো সংখ্যা একত কেনে ডাঙৰ হ'ব লাগিব এই সংখ্যাটো আৰু 10ত কেনে একত কেনে ডাঙৰ বা সমান আৰু 10ত কেনে সৰু হ'ব লাগিব তাৰপিছত এইটো চাওঁ 0.0000015 এই পইণ্টটো ক'ত যাব এই ডখত যাব এই পইণ্টটোলৈ যাব কি হ'ব 1.5 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব কেইটা পইণ্ট গৈছে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ 5 6 7 ঘৰ গ'ল গতিকে 10 টু দি পাৱাৰ কি লিখিম -7 লিখিম কাৰণ এইটো কি হ'ব লেফ্টৰ পৰা ৰাইটলৈ গৈছে লেফ্টৰ পৰা যেতিয়া ৰাইটলৈ যায় আমি কি লিখিম মাইনাছ লিখিম পাৱাৰ দেই 10 টু দি পাৱাৰ মাইনাছ সামথিং যিকোনো এটা সংখ্যা n বুলি লিখিছো যেতিয়া ৰাইটৰ পৰা লেফ্টলৈ আহিব তেতিয়া 10 টু দি পাৱাৰ প্লাছ লিখিম প্লাছ n হৈ গ'ল এতিয়া এইটো চাওঁ 4 নম্বৰটো 0.0001436 এতিয়া এই পইণ্টটো ক'লৈ আহিব এই ডখৰলৈ আহিবনে কেইঘৰ আহিব চাওঁ এতিয়া কি হ'ব 1.436 ইনটু 10 টু দি পাৱাৰ মাইনাছ কেইঘৰ আহিলে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ 5 ঘৰ আহিলে 10 টু দি পাৱাৰ মাইনাছ তেনেকৈ এই প্ৰামাণিক ৰূপলৈ আমি নিব লাগিব 7 নম্বৰ কুৱেশ্যনটো কৈছে তলৰ সংখ্যাবিলাকক সাধাৰণ ৰূপত প্ৰকাশ কৰিবলৈ কৈছে সাধাৰণ ৰূপ এতিয়া প্ৰথমটো কৈছে 1.0001 ইনটু 10 টু দি পাৱাৰ কি কৈছে 9 কৈছে এতিয়া এই পইণ্টৰ পিছত কিমান 1ৰ পিছত 1.0001 ইনটু 10 টু দি পাৱাৰ 9 অৰ্থাৎ 1 এই পইণ্টটো এইটো কেনেকৈ আছে 1.0001 আছেনে এই পইণ্টটো 9 ঘৰ এই চাইডে যাব হৈ গ'ল কেইঘৰ যাব এই পইণ্টটো 9 ঘৰ সোঁহাতে যাব তেতিয়া কি হ'ব 1.0001 থাকিলে 4টা হ'লে 5 6 7 8 9 সৰি 9 হৈ গ'ল কেইটা হ'ল এতিয়া এডোখৰত দশমিক আছিলে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ 5 ঘৰ 6 ঘৰ 7 8 9 হৈ গ'ল গতিকে দিছ ইজ দ্য এনচাৰ তাৰপিছতো আছে 3.02 ইনটু 10 টু দি পাৱাৰ -6 -6 হ'লে পইণ্টটো কেনে আহিব এই চাইডে আহিব হৈ গ'ল কেইঘৰ আহিব 6 ঘৰ আহিব এতিয়া 302 লিখিলোঁ পইণ্টটো এডোখৰত আছিলে 6 ঘৰ এই চাইডে আহিব এঘৰ হ'লেই দুঘৰ তিনিঘৰ চাৰিঘৰ 5 ঘৰ 6 ঘৰ হৈ গ'ল 6 ঘৰ আহি দশমিক দিলোঁ দশমিকৰ আগত সদায় শূন্য এটা থাকে এনচাৰটো হ'ব এইটো 0.00000302 হৈ গ'ল 6 ঘৰ হ'লনে এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ 5 ঘৰ 6 ঘৰ ইয়াত আছিলে নহয় পইণ্টটো গতিকে দিছ ইজ দ্য এনচাৰ 8 নম্বৰটো কৈছে এমৰ মান নিৰ্ণয় কৰা এম নিৰ্ণয় কৰা যাতে এইটো এটা চাওঁচোন এইপিনে আছে -3 টু দি পাৱাৰ m+1 ইনটু -3 টু দি পাৱাৰ 5 এই -3 আৰু -3 ঠিকে আছে একই সংখ্যা আমি পাইছিলো ন a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n হ'লে কি হ'ব a টু দি পাৱাৰ m+n এই ঘাতকেইটা কি হৈ যাব ওপৰৰ ঘাতকেইটা প্লাছ হ'ব এতিয়া আমি কি কৰোঁ -3 টু দি পাৱাৰ এইকেইটা ঘাত প্লাছ হ'ব ইয়াত আছে m+1 ইয়াত আছে 5 এইপিনে হ'ব -3 টু দি পাৱাৰ 7 এতিয়া এইপিনে হ'ব -3 টু দি পাৱাৰ m+1 + 5 মানে m+6 এইপিনে হ'ব -3 টু দি পাৱাৰ 7 হৈ গ'ল এতিয়া দুই পিনে 3 টু দি পাৱাৰ ইয়াত আছে 3 টু দি পাৱাৰ m+6 এইপিনে আছে 7 গতিকে আমি যিহেতু এই সংখ্যা দুটা একেই গতিকে পাৱাৰকেইটাও কি হ'ব সেম হ'ব পাৱাৰকেইটা ইকুৱেল হ'ব এতিয়া আমি m = কি কৰোঁ 7 6 টু পিনে গ'লে মাইনাছ হৈ যাব গতিকে এমৰ মান কি থাকিলে 1 গতিকে এমৰ মান নিৰ্ণয় কৰা এমৰ মান কি হ'ব 1 হ'ব তোমালোকে ভিডিঅ'টো পজ কৰি নোট কৰি ল'বা 9 নম্বৰটো কৈছে এটা উদ্ভিদ কোষৰ আকাৰ বা ব্যাসটো কিমান দিছে 0.00001275 মিটাৰ ইয়াক মান্য ৰূপত প্ৰকাশ কৰিবলৈ কৈছে মান্য ৰূপ বা ষ্টেণ্ডাৰ্ড ফৰ্ম আমি অলপ আগতে যিটো পাইছিলোঁ চিম্পল
এই দশমিকটো ক'ত যাব এই ডখত যাব হয়নে গতিকে এই ডখত গ'লে হ'ব 1.275 ইনটু দশমিকটো চাওঁ কেই হৈ গ'ল এঘৰ দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচ ঘৰ গ'ল গতিকে 10 টু দি পাৱাৰ কি হ'ব -5 যিহেতু এইটো কি হ'ব গৈছে লেফ্টৰ পৰা ৰাইটলৈ গৈছে গতিকে 10 পাৱাৰত কি হ'ব মাইনাছ হ'ব দিছ ইজ দ্য ফাইনেল এনচাৰ বা মান্য ৰূপত এইটো প্ৰকাশ কৰা হৈ গ'ল তাৰপিছত কৈছে এটা থাকত 20 mm বেধৰ 20 mm বেধ মানে ভলিউম কিতাপখনত যে এটা ভলিউম থাকে সেইটো বেধ 5খন কিতাপ আছে আৰু 0.016 মিলিমিটাৰ বেধৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেধ কিমান হৈছে ইমান ওখ হৈ যাব হৈ গ'ল তাৰ ওপৰত আকৌ 5 খিলা কাগজ আছে এতিয়া 5খন কিতাপৰ বেধটো কিমান হ'ব 5 ইনটু 20 কে আছে প্লাস 5 খিলা কাগজ আছে ন 5 খিলা কাগজ কিমানকে আছে 0.016 কে আছে টোটাল কিমান হ'ব 5 20 হ'ব 100 ইনটু 5 ওলং কি 5 ওলং 80 0.08 হৈ গ'ল বা 0 এটা 100 লগতো যোগ কৰিলে কিমান হ'ব 100.080 গতিকে এনসাৰ হ'ব কিমান 100.08 মিলিমিটাৰ হৈ গ'ল ইয়াত কিমান মিলিমিটাৰ আছে নে গতিকে এইটো এনসাৰ 11 নম্বৰটোত কৈছে তলত কেইটামান অপচন দিয়া আছে অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো কৈছে 3 to the power minus 3 3 to the power minus 3 আমি অলপ দিন আগত পাই আহিছিলো যে ওপৰত যদি মাইনাস থাকে হৰত তেতিয়ালে কি হ'ব ওপৰত 1 হ'ব হৰত কি হ'ব 3 to the power plus 3 হ'ব হৈ গ'ল এনসাৰ তিনিটো সত্য হৈ গ'ল মানে a to the power যদি minus n থাকে তেতিয়া কি হ'ব 1 by a to the power plus n হ'ব এইটো আইডেন্টিটি তাৰ পিছতো দিছে 2 by 3 whole square ইয়াৰ মানটো কি হ'ব দিছে আমি এইটো এনেকৈ লিখিব পাৰিম আমি এটা পাইছিল নহয় a by b whole to the power যদি n হয় তেতিয়া কি হ'ব b by n whole to the power কি হ'ব minus n হ'ব a by b যদি whole to the power plus n হয় তেতিয়া b by n নহয় দে b by a whole to the power কি হ'ব minus n হ'ব এতিয়া 2 by 3 whole to the power plus 2 আছে গতিকে 3 by 2 whole to the power কি হ'ব minus 2 হ'ব এইটো এনসাৰ আছে নে ক'বাত 3 by whole to the power minus 2 কিয় যিহেতু এইটো আইডেন্টিটি পাইছো আমি তাৰপিছত কৈছে -2 by 3 whole to the power 4 মান কিমান হ'ব এতিয়া চাওচোন মাইনাছৰ যদি 4 কৰো মাইনাছ যদি 4টা পূৰণ কৰো কি হৈ যাব পজিটিভ হৈ যাব গতিকে আমি 2 by 3 to the power 4 লিখিলে হৈ যাব 2 by এইটো আমি কেনেকৈ লিখিম 2 by 3 whole to the power 4 টো আমি এনেকৈ ভাঙিব পাৰিম 2 to the power 4 divided by 3 to the power 4টা যদি পূৰণ পাওঁ 16 পাওঁ 3 to the power 4 কৰিলে কিমান পাওঁ 3 4টা পূৰণ কিমান পাওঁ 3 3 গুণ 9 9 3 27 27 গুণ 81 গতিকে কিমান হ'ব 81 এনসাৰ হ'ব 16 by 81 এনসাৰ দুইটো সত্য তোমালোকে ভিডিওটো পজ কৰি নোট কৰি ল'বা তাৰ পিছৰ কোৱেশ্চনটো কৈছে 0.00000064 প্ৰামাণিক ৰূপটো লিখিবলৈ কৈছে একো নাই এই পইণ্টটো ক'ত যাব এই ডখত যাব কি হ'ব 6.4 ইনটু 10 to the power কি হ'ব দশমিক পইণ্ট কেইটা হয় এঘৰ গৈছে দুঘৰ তিনিঘৰ চাৰিঘৰ পাঁচ ঘৰ গ'ল গতিকে 10 to the power কি হ'ব -5 যিহেতু ক'ত কেনি গৈছে লেফ্টৰ পৰা ৰাইটলৈ গৈছে তেতিয়া মাইনাছ হয় হল গতিকে 6.4 ইনটু 10 to the power -5 অপচন ডি টো সত্য তাৰ পিছৰ কোৱেশ্চনটোত আছে 2.03 ইনটু 10 to the power -5 ইয়াৰ মানটো কি হ'ব এতিয়া যেহেতু মাইনাছ আছে মাইনাছ থাকিলে কোন সাইডে যাব এই সাইডে যাব -5 আছে 5 ঘৰ যাব 0. কেইঘৰ দিম আৰু 4 ঘৰ 1 2 3 4 ঘৰ আৰু দুইটোতো আছেই 5 ঘৰ হ'লনে তাৰপিছত 03 চোৱা দশমিকটো এই ডখত আছে এই ডখত আছিলে নে ইয়াত ডখত আছিলে 2 পিছত এতিয়া 5 ঘৰ আহিলে না চোৱা এই ডখত
এঘৰ, দুঘৰ, তিনিঘৰ, চাৰিঘৰ, পাঁচঘৰ। 5 ঘৰ আহিলে নে? গতিকে এনচাৰটো কিমান হ'ব? 0.00004টা 2 আছিলে 03। গতিকে সেইটো এনচাৰ। কোনটো এনচাৰ হ'ব? 2টো এনচাৰ সত্য হ'ব। তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি উৎপাদক বিশ্লেষণ বা ফেক্টৰাইজেশ্যনৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে মন দি ইমান ধুনীয়াকৈ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। তোমালোকে অংকবোৰ ধুনীয়াকৈ কৰি যোৱা, অনুশীলন প্ৰেক্টিচ ভাল ধৰণে কৰা, পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিব পাৰিবা। আৰু যদি চেনেলটোলৈ মোৰ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে অনুগ্ৰহ কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।